নাজিৰাৰ মাধুৰী চাহ বাগিচাত গৌৰৱ গগৈ উপস্থিত গগৈকে সংগ দিয়ে পৱন সিং ঘাটোৱাৰ আৰু দেৱব্ৰত শইকীয়াই আজি নাজিৰাৰ পৰা আমগুৰিলৈকে মুঠ 15খন চাহ বাগিচাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা নাজিৰাৰ লিগিৰি পুখুৰী চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ সভাত গৌৰৱ গগৈ নাজিৰা সমষ্টিৰ বাগিচাসমূহতো কংগ্ৰেছৰ প্ৰচাৰ সভাত মানুহৰ সংখ্যা নগণ্য অখিল গগৈয়ে যোৰহাটৰ কংগ্ৰেছৰ সম্বন্ধ নাই বুলি কোৱা কথাৰ ওপৰতো দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ নিউজ ডেস্ক ৰিপৰ্ট ইছা 24/7 তেওঁলোকে অসমৰ চাহ বাগান অঞ্চলৰ ৰাইজক ৰাজনৈতিকভাৱে সক্ৰিয় হোৱাটো নিবিচাৰে হিতাধিকাৰী হৈ থাকক হাজিৰা কৰি থাকক কামগিৰি কৰি থাকক বিধায়ক হ'ব নালাগে সাংসদ হ'ব নালাগে কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰী হ'ব নালাগে এয়া হৈছে তেওঁলোকৰ চিন্তাধাৰা আমাৰ দিনত মনত পেলাওক আমাৰ দিনত আমাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া এটা শক্তিশালী বিভাগৰ মন্ত্ৰী আছিল তেওঁ সিনিয়ৰ মন্ত্ৰী আছিল আজি তাৰিখত ৰমেশ পটেলী ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিলে তেওঁ সিনিয়ৰ মন্ত্ৰী নহয় তেওঁ জুনিয়ৰ মন্ত্ৰী আছিল কিন্তু আমাৰ দিনত আমাৰ ঘাটোৱাৰ ছাৰ ডাঙৰীয়া আমাৰ সিনিয়ৰ মন্ত্ৰী কেবিনেটত আছিলে বিধানসভাত যেতিয়া আমাৰ চৰকাৰ আছিলে আমাৰ পৃথ্বী মাজিছৰ অধ্যক্ষ আছিল বিধানসভাত তেওঁ অধ্যক্ষ হৈ আছিলে এটো মুন্ডা মন্ত্ৰী আছে ৰমেশ প্ৰধানৰ মন্ত্ৰী আছে বৰাক ভেলীৰ অজিত সিং নামৰ মন্ত্ৰী আছে এয়া সিলভেছ কাৰ্ডোপাৰ নামৰ আমাৰ শক্তিশালী এজন মন্ত্ৰী আছে তো এয়া হ'ল আমাৰ চিন্তাধাৰা যে উন্নয়নৰ কথা আমি পাতি থাকি আৰু তাৰ আগত মই অনেক প্ৰমাণ দিব পাৰোঁ যে 60 বছৰত বহুত কাম কৰিছোঁ এই পঞ্চায়তবিলাক আগতে বাগানত নাছিল বাগানত কৈছিলে কণ্ট্ৰেক্ট লেবাৰ আগতে কৈছিলে কণ্ট্ৰেকচুৱেল বা বাগানৰ মেনেজমেণ্টে চব কাম দিব লাগে এগ্ৰিমেণ্ট ইংলিছ কৰি গৈছে আৰু আজিকালি পঞ্চায়তবিলাক আমাৰ কংগ্ৰেছৰ দিনত চৈতা চাৰিদিনত অনাৰ পিছত প্ৰধানমন্ত্ৰী ঘৰ ৰাস্তা জব কাৰ্ড চব পঞ্চায়তবিলাক হৈছে আমাৰ কংগ্ৰেছৰ দিনত ঠিক তেনেকৈ চাউলটো এতিয়া নতুন কথা নহয় যে আমাৰ মিনিষ্টাৰ আহি চাউল বিলাব ৰেচন কাৰ্ডখন মিনিষ্টাৰ আহি বিলাব মাটিৰ কাগজখন ৰেচন কাৰ্ড বিলাব সেইটো আগতে হোৱা নাছিল আগতে ৰেচনৰ দোকানীটোৰ ওচৰত গ'লে যাৰ পাব লাগে তাৰ কাৰ্ডটো বনি আহি যায় কৰিব পাৰিব পাৰে আৰু দোকানীটোৱে কয় এইটো চাউলৰ কাৰ্ডটো আহিলে চাউল লৈ যায় তেওঁলোকে আহি কৈছে যে আমি যোৰহাট সমষ্টিত আমি 2.5 লাখ 3 লাখ ভোটত জিকিম কোন উপায় জিকিয়া আছা এই বাগিচায় গাড়ী পঠিয়াই আমাৰ মুখিয়া মানুহক ধৰি লৈ জবৰদস্তি বিজেপিতে যোগদান কৰাইছা তাৰ মানে আজি তাৰিখলৈকে তেওঁলোকে জানে যে যোৰহাট সমষ্টিত গৌৰৱ গগৈ আমাতকৈ ভোটদান কৰি আছে আৰু মাজুলীৰ যিমানকেইটা ভোট কেন্দ্ৰত আছে এই ভোট কেন্দ্ৰত আপোনালোকে কি ক'লে মই আজি অখিল গগৈ ডাঙৰীয়াৰ লগত কথাখিনি পাতিছোঁ খুব আমাৰ ভাল কথা চলি আছে যোৰহাট এবাৰ আমি জিকিম খুব ভাল পৰিৱেশ তেওঁ নিজে স্বীকাৰ কৰিছে মই এটাই প্ৰশ্ন এখন চৰকাৰৰ পৰা জানিবলৈ বিচাৰিছিলোঁ যে কিছু বছৰ আগতে বিত্তীয় মন্ত্ৰী নিজৰ বিত্তীয় সম্পৰ্ক বক্তৃতাত কৈছিল যে বাগান উদ্যোগৰ কাৰণে 1000 কোটি টকা পেকেজ তেওঁলোকে মুকলি কৰিব আজি ইমান বছৰ হৈ গ'ল সেই 1000 কোটি টকা কোনো আমাৰ স্পষ্টীকৰণ নাই বাৰম্বাৰ এই কথাখিনি মই সদনৰ ভিতৰত উত্থাপন কৰিছোঁ আপোনালোকৰ তথ্যবোৰ ওলাই চাওক আপোনালোকে ভিডিঅ'বোৰো পাব মোৰ স্পীচ বাৰম্বাৰ মই দিছোঁ ক'ত গ'ল 1000 কোটি টকা মইতো স্বাগতম জনাইছোঁ যদি সঁচাকৈ 1000 কোটি টকা তেওঁলোকৰ চাহ উদ্যোগৰ কাৰণে বাগানৰ শ্ৰমিকসকলৰ ঘৰৰ কাৰণে স্কুলৰ কাৰণে ৰাস্তাৰ কাৰণে এম্বুলেন্স কাৰণে যদি খৰচ কৰিছে মইতো স্বাগতম জনাইছোঁ কিন্তু আজি তাৰিখত এখন চৰকাৰ যি বাগানৰ মানুহৰ পৰা ভোট লৈ এই 1000 কোটি টকা ক'ত খৰচ কৰিলে আমাক জনোৱা নাই আৰু 1000 কোটি টকা আচল নে 1000 কোটি টকা জুমলা এই কথাৰ প্ৰশ্নৰ তেওঁলোকে উত্তৰ দিব লাগে যদি কংগ্ৰেছ জইন কৰে তেতিয়াহ'লে গম পাব আমি কিমান মিলামিচাৰে আছোঁ এতিয়া দূৰৰ পাহাৰ ধুনীয়া কোনোবাই কয় দূৰৰ পাহাৰ ভাল কোনোবাই কয় বেয়া এইসব কথা দূৰত থাকি পেলাই ক'ব নাপায় মই কৈছোঁ যে মোৰ দলত কোনো অমিল নাই আমি গৌৰৱ গগৈক জিকাবলৈ আমি বিধায়ক বা পৰাজিত প্ৰাৰ্থী দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আমি সকলোৱে চেষ্টা হাতত লৈ আছোঁ আৰু মিত্ৰ
মিত্ৰজোঁট আমাৰ CPI দল ৰাইজৰ দল জাতীয় পৰিষদ আৰু অন্যান্য সকলোৱে চেষ্টা হাতত লৈ আছে বুলি মোৰ দৃঢ় বিশ্বাস কিন্তু তেখেতৰ যোৱাকালি আপোনালোকৰ মুখেৰে গম পাইছোঁ যে তেখেতে কৈছে কংগ্ৰেছৰ মাজত মিল নাই এই কথাটো তেখেতে কি কাৰণে ক'লে মই নাজানো মই এই কথাটো খণ্ডন কৰিছোঁ